ৰাজ্যত ভয়াবহ বান পৰিস্থিতি ৰাজ্যৰ অধিকাংশ জিলা এতিয়া পানীৰ তলত তাৰ সমান্তৰালকৈ বিশ্বনাথৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ বিহালী সমষ্টিৰ অন্তৰ্গত বিহপুখুৰী চিলামাৰী গোহালি ভঙা বলিডুবিকে আদি কৰি এতিয়া বিস্তৃত অঞ্চল জলমগ্ন এই দৃশ্য চিলামাৰী গোহালি ভঙা ব্ৰহ্মপুত্ৰৰ অনিয়ন্ত্ৰিত বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে বৃহৎ অঞ্চল যাৰ বাবে বহুতো পৰিয়ালৰ বাসগৃহ এতিয়া পানীৰ তলত জীৱ জন্তুৰ পৰা আদি কৰি পশু পক্ষী সকলোৰে জীৱন এতিয়া বিপদাপন্ন খাদ্য খোৱা পানীৰ অভাৱৰ ফলত এতিয়া হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ইফালে জিলা প্ৰশাসনৰ কোনো বিষয়া সমষ্টিৰ সাংসদ বিধায়ক কোনোৱেই এই পৰ্যন্ত বানপীড়িতসকলৰ অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ নহাত ক্ষোভিত হৈ পৰা দেখা পোৱা গৈছে ভুক্তভোগীৰ ৰাইজ আনহাতে এইসকল ৰাইজৰ দুখৰ সহভাগী হ'বলৈ আজি মৰণক শৰণ দি প্ৰায় ৩-৪ কিলোমিটাৰ বাঢ়নী পানীত টুলুঙা নাওত উঠি নিজৰ কাঠিৰ ঠন ভাঙি খোৱা পানী খাদ্যলৈ ৰাইজৰ দুখৰ সহভাগী হ'বলৈ উপস্থিত হ'ল বিহালীৰ সমাজকৰ্মী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু তথা ১১ নং শোণিতপুৰ সংসদীয় সমষ্টি ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি পৰাজিত হৈও এইদৰে ৰাইজৰ ওচৰলৈ ওলাই অহাত ভুক্তভোগী ৰাইজৰ মুখত হাঁহি বিৰিঙিছে হয় আমাৰ ইয়াত বৰ্তমান বান পৰিস্থিতি বহুতেই ভয়ানক হৈ আছে আমাৰ থাকিবলৈ অসুবিধা হৈ আছে বহুত গৰু ছাগলী আৰু খোৱা বোৱা বহুতো অসুবিধা হৈ আছে বৰ্তমান যাতায়াতৰ ব্যৱস্থাও নাই বৰ্তমান ইয়াত কোনো ধৰণৰ খা সুবিধা এতিয়ালৈকে পোৱা নাই বৰ্তমান আৰু কোনো যাতায়াত ব্যৱস্থা নাই কোনো ধৰণৰ নাই নাও নহ'লে এতিয়া চলিবই নোৱাৰি বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে আৰু কোনো এতিয়ালৈকে খবৰ কৰিবলৈ অহাও নাই এতিয়া বৰ্তমান জিলা প্ৰশাসনৰ ফালৰ পৰা কোনোবা লোক আহিছিল নেকি আপোনাৰ নাই কোনো ধৰণৰ প্ৰশাসনৰ লোকো অহা নাই বৰ্তমানলৈকে ইয়াত আমি এনেকুৱা পৰিস্থিতিত আছো কোনো খবৰ লোৱা নাই বৰ্তমান বিধায়ক গৰাকী অহা নাই নেকি বা সাংসদ গৰাকী অহা নাই নাই কোনো অহা নাই বৰ্তমান আমাৰ চিলামাৰী আৰু গোহালি ভঙা এই দুটা ফ্ৰণ্টত মানে বৰ্তমানলৈকে কোনো অহা নাই বৰ্তমান যেনে তেনে আছো আৰু খোৱা বোৱাটো তেনেকুৱা নাই আমাৰ বৰ্তমান বিশেষকৈ পানীৰ বেছি অসুবিধা হৈ আছে পানী ইয়াত খাবলৈ নাই সকলোৰে দমকল চল চব ডুবি গৈ আছে মানে পানীৰ বহুত অসুবিধা হৈ আছে খাব পৰা নাই আৰু খোৱা বোৱাৰ ব্যৱস্থা বৰ্তমানলৈকে নাই এতিয়াও আমাক কোনো ধৰণৰ ৰিলিফো দিয়া নাই খাদ্য নাই কোনো একো ধৰণৰ বস্তু দিয়া নাই আমি দেখিবলৈ পাইছোঁ যে বিহালী সমাজকৰ্মী তথা যি আছে প্ৰেমলাল গঞ্জুদেৱে আহিলে পেলাই আপোনালোকক কিছু সাহায্য আগবঢ়ায় হয় তেখেতে আহিছিলে আজি আহিছে আহি আমাক কিছু সাহায্য আগবঢ়াইছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সকলো ৰাইজক মিলামিলিকে যিখিনি লৈ আহক মানে কমেও হ'লেও অলপ এক মুঠিকে হ'লেও দি দিছে সবকে দিছে ঘৰে ঘৰে এইটো লৈ আমি বহুত সুখী হৈছোঁ তেখেতে যে আহিছে ইমান কষ্ট কৰি তাৰ পৰা আহি আমাক দুৰ্যোগৰ সময়ত আপোনালোকক হয় সহায় কৰি আছে ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট নিয়মীয়া খবৰ